নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই প্ৰশ্নখন ডিটেইলছত আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে গণিতৰ অংশসমূহ কিদৰে কলম ব্যৱহাৰ নকৰাকৈ উত্তৰটো উলিয়াব চাই লওক। প্ৰথম প্ৰশ্নটো আছিল সৰল কৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত চাওক -4/5 আছে, তাৰ পাছত 3/7 আছে, 15/16 আছে আৰু -14/9 আছে। এতিয়া দুটা ঋণাত্মক সংখ্যাৰ পূৰণফল সদায় কি হয়? ধনাত্মক হয়। গতিকে এই কুৱেশ্যনটোৰ এনচাৰ পজিটিভ হ'ব, অৰ্থাৎ ধনাত্মক হ'ব। এ আৰু বি অপশ্যন কেঞ্চেল, মাইনাছ আছে গতিকে কেঞ্চেল হৈ গ'ল। এতিয়া আহিল কথাটো যে বি হ'বনে ডি হ'ব। বি হ'বনে ডি হ'ব বুলি চাওঁতে আপোনালোকে ইয়াত চাওক, 3ৰে 9ক আপোনালোকে হৰণ কৰি দিয়ক, 3বাৰ যাব। 3ৰে 15 হৰণ কৰি দিয়ক, 5বাৰ যাব। তো 5 5 কাটি যাব। তাৰপাছত 4ৰে 16 কাটি দিয়ক, কেইবাৰ? 4ৰে 16 কাটিলে আপুনি যাব 4বাৰ। 7ৰে 14 যাব 2বাৰ। অৰ্থাৎ তলত আমি পাই গ'লোঁ 4, তলত 4 থকা অপশ্যনটো হ'ল ডি। গতিকে ডি অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটোলৈ যাওঁ। আশা কৰোঁ আপোনালোকে এই প্ৰশ্নটো নিশ্চয় বুজি পাইছে। 2 নম্বৰ প্ৰশ্নটো, দুটা সংখ্যাৰ যোগফল 74, সংখ্যা দুটাৰ এটা আনটোতকৈ 10 বেছি। গতিকে প্ৰথমতে কথাটো হ'ল যে সংখ্যা দুটাৰ যোগফলটো 74 হ'বই লাগিব। 18 আৰু 28 এইটো যোগ কৰিব নালাগে। 10 আৰু 2 কিমান হ'ল? 10 আৰু 20, 10ে 20 কিমান হয়? 30 হয়। 30 8 8 কিমান হ'ব? 16। 30 আৰু 16 যোগ কৰিলে 46 হ'ব। গতিকে এ কেঞ্চেল। 50 20 + 30 50, বি কেঞ্চেল। আহি গ'ল চি, 20 + 30 50 হ'ল, 4 + 4 8। গতিকে চিও কেঞ্চেল হ'ল। গতিকে এ বি চি যদি কেঞ্চেলেই হৈ যায় তেতিয়া ডিটো অপশ্যন হ'ব। ডিটো বাৰু কাৰেক্ট হয় নে নহয় সেইটোও চাব লাগিব। ডিটো কাৰেক্ট কিয় হ'ব? 30 + 40 70 হ'ল, 2 + 2 4 হ'ল, 74 পাই আছোঁ। 32 আৰু 42ৰ মাজৰ যিটো পাৰ্থক্যটো 10 হয়নে নহয়? 10 হয়। গতিকে ই আপোনালোকৰ উত্তৰ হ'ব, ডি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্নটো চাওক। এটা আয়তক্ষেত্ৰৰ পৰিসীমা যদি 13 চেণ্টিমিটাৰ হয়, আয়তক্ষেত্ৰৰ পৰিসীমাটো দিয়া আছে 13 চেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 2/4/3। এতিয়া পৰিসীমাৰ সূত্ৰটো আপোনালোকে জানে নে নাজানে? আয়তক্ষেত্ৰ বুলি ক'লে আমি সচৰাচৰ কি কৰিম? এটা আয়ত আমি ভাবি ল'ম। আয়তটো কি? এটা এখিলা কাগজেই ধৰক, এখিলা কাগজৰ বিপৰীত বাহুবোৰ কি হয়? সমান হয়। গতিকে আয়তৰ সূত্ৰটো হ'ল 2 পূৰণ দিশ যোগ প্ৰস্থ। গতিকে যেতিয়া পৰিসীমা দিয়া থাকিব, পৰিসীমাক আমি 2ৰে হৰণ কৰি দিম। 2ৰে হৰণ কৰাৰ লগে লগে 13ক যদি 2ৰে হৰণ কৰোঁ হৈ যাব 6/2/1। 13ক 2ৰে হৰণ কৰিলে আমি পাম 6/2/1। 6ৰ পৰা যদি 2 বাদ দিওঁ তেতিয়া কি হ'ব? 4 থাকিব। এতিয়া 2/1 আছে, 2/1 পৰা 3/4 বাদ দিলে আমি কি পাম? এতিয়া কথাটো হ'ল এই অংকটো কিন্তু আপোনালোকে অলপ কেলকুলেশ্যন কৰিব লাগিব। ইয়াত চাওক, 13ক আমি হৰণ কৰি দিলোঁ কিহেৰে? 2ৰে। ইয়াৰ পৰা আমি কি বাদ দিম? 2/4/3 বাদ দিম। দিয়াৰ লগে লগে আমাৰ কি হ'ব চাওক, হৰ আছে 2, ইয়াত আছে 4। আমাৰ হৰ যদি আমি একে কৰি লওঁ, একে কৰিলে আমাৰ হৰ হৈ যাব 4। 2ৰে 4ক যাব 2বাৰ, 2 13 × 26 বিয়োগ 2 4 × 8 8 3 11। এতিয়া আমি বিয়োগ কৰি চাম। ইয়াত আমি বিয়োগ কৰিলে আমি পাম 15/4। এতিয়া 15ক যদি 4ৰে হৰণ কৰোঁ তেতিয়াহ'লে ই কি হৈ যাব? 4 3 × 12 আৰু ইয়াত থাকিব 3/4, অৰ্থাৎ 3/4/3। ইয়াৰ উত্তৰ হ'ব। যোৱা ভিডিঅ'টোত মই উত্তৰটো এইটো হ'ব পাৰে বুলি কৈছিলোঁ, কিন্তু সঠিক নহয়। গতিকে বি অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব, 3/4/3। এইদৰে আপোনালোকে উত্তৰবোৰ উলিয়াব পাৰে। নেক্সট প্ৰশ্নটোলৈ যাওঁ। সদায় অংক কৰি থকা মানুহৰ বাবে এইবিলাক প্ৰশ্ন একো টান প্ৰশ্ন নহয়, কিন্তু বহুদিন অংক নকৰা মানুহৰ বাবে এইবোৰ টান প্ৰশ্ন। গতিকে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ আৰু ইয়াৰ বাহুৰ দৈৰ্ঘ্য দি আছে। সমকোণী ত্ৰিভুজৰ কৰ্ণ আমি জানো যে কৰ্ণ ভূমি আৰু উন্নতিৰ বৰ্গৰ যোগফলৰ সমান হয়। কৰ্ণৰ বৰ্গটো
ভূমি আৰু উন্নতিৰ বৰ্গৰ যোগফল হয়। তেতিয়া সমকোণী ত্ৰিভুজৰ কথা যেতিয়া আহিব তেতিয়া আপোনালোকে এই আখৰটো লিখিব এইচ স্কুৱেৰ সমান এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ আপোনালোকে লিখি ল'ব পাৰে। সমকোণী ত্ৰিভুজ বুলি ক'লে আপোনালোকে এনেকৈ ত্ৰিভুজ এটা আঁকি ল'ব পাৰে এইদৰে। ইয়াৰে এইটোক এ বুলি ক'লোঁ, এইটোক বি বুলি ক'লোঁ আৰু ইয়াক মই কৈছোঁ এইচ। সমকোণী ত্ৰিভুজৰ এইটো হ'ল এটা 90 ডিগ্ৰী কোণ থকা 90 ডিগ্ৰী জোখৰ এটা কোণ। এই কোণৰ বিপৰীত বাহুটোৱেই হ'ল ইয়াৰ অতিভুজ, ইয়াৰ অতিভুজ বুলি কয়। আৰু এই যে সমকোণী ত্ৰিভুজৰ কৰ্ণ বুলি কৈছে, এই কৰ্ণ বুলি কোৱাটোৱেই আচলতে বৰ ডাঙৰ ভুল। ত্ৰিভুজৰ কোনো কৰ্ণ নাথাকে, ত্ৰিভুজৰ কি থাকে অতিভুজ থাকে। এতিয়া ইয়াত আমাৰ এইটো দিয়া আছে 5ৰ বৰ্গ আৰু এইটো দিয়া আছে আমাৰ 3ৰ বৰ্গ যোগ bৰ বৰ্গ। ইয়াক আমি যদি কৰোঁ 25 পাম সমান ইয়াত পাম 9 যোগ bৰ বৰ্গ। এতিয়া 25ৰ পৰা যদি আমি 9 বাদ দিওঁ তেতিয়া ইয়াত পাই যাম বি স্কুৱেৰ। ইয়াত পাই গ'লোঁ 16 মানে যদি বি স্কুৱেৰ হয়, গতিকে 16ৰ বৰ্গমূলটো আমাৰ হ'ব বি, অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব 4। মই আগতে কৈছিলোঁ 5ৰ বৰ্গৰ পৰা 3ৰ বৰ্গ বাদ দিম, 5ৰ বৰ্গ 25, 25ৰ পৰা 9 বাদ দিম, তেতিয়া আমাৰ উত্তৰ পাম 16, 16ৰ বৰ্গমূলটো ল'লেই আমাৰ উত্তৰটো হৈ যাব। তো এইবিলাক অংক কৰিবলৈ যদি যায় সময় লাগে, কিন্তু নকৰাকৈও আপোনালোকৰ যদি ধাৰণা স্পষ্ট থাকে তেতিয়াহ'লে এইখিনি ধুনীয়াকৈ শুদ্ধকৈ উত্তৰটো উলিয়াব পাৰিব। নেক্সট প্ৰশ্নটোলৈ যাওঁ। ইয়াত কৈছে হোৱাট ইজ দ্য স্মলেষ্ট হোল নাম্বাৰ। এই 2028ক ক্ষুদ্ৰতম কি পূৰ্ণ সংখ্যাৰে পূৰণ কৰিলে ই এটা পূৰ্ণ বৰ্গ সংখ্যা পোৱা যাব। ইয়াৰ বাবে আপোনালোকে বেলেগ একো কৰিব নালাগে, আপোনালোকৰ মৌলিক উৎপাদক বিশ্লেষণৰ যিটো নিয়ম আছিলে সেইটো ব্যৱহাৰ কৰি দিয়ক। মৌলিক উৎপাদক বিশ্লেষণ কৰিম, চুটি নিয়মৰ হৰণৰ সহায়ত কৰিম। 2ৰে ইয়াক যাব 2 এগুণ 2, 2 শূন্য গুণ 0, 2 এগুণ 2, 2 4 গুণ 8। এতিয়া আকৌ যাম, 2ৰে 10ক যাব 5 বাৰ, 1ত যাব 0 বাৰ, 2ৰে 1 যাব 7 বাৰ। এতিয়া যাব 3ৰে, 2ৰে নাযায়, 3 এগুণ 3, 3ৰে 10ক যাব 3 বাৰ, 3 এগুণ 3 10 নহয় 2 থাকিল, গতিকে ই যাব 6 বাৰ, 3 6 গুণ 18 আৰু ইয়াত যাব 9 বাৰ। এতিয়া চাওক 169, 13ৰে যাব 13 বাৰ। 169 এটা এনেকুৱা সংখ্যা যিটো অন্য সংখ্যাৰে নাযায়, 13ৰে 13 বাৰ যায়। গতিকে ইয়াত চাওক 2 দুটা পাই গ'ল, 13 দুটা পাই গ'ল, কিন্তু 3 কেইটা পালে এটা, আৰু এটা 3 হ'লেই আপোনাৰ সংখ্যাটো পূৰ্ণ বৰ্গ বুলি কোৱা হ'ব। গতিকে 3ৰে পূৰণ কৰিব লাগিব। এনেধৰণে আপোনালোকে এই অংকবোৰ কৰিব পাৰে। ক্লাছ 8ৰ অংক এইবোৰ আপোনালোকে ডিটেইলছত জানিবৰ কাৰণে মোৰ ক্লাছ 8ৰ ভিডিঅ'বোৰ চাব পাৰে, কিন্তু সময় আপোনালোকৰ হাতত খুবেই কম, গতিকে আপোনালোকে সেই সময়খিনি নষ্ট নকৰিব, অংকবোৰ বুজিবলৈ চেষ্টা কৰিব। কিবা বুজি নাপালে কমেণ্টত জনাব, মই যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰিম সকলো বস্তু বুজাই দিবলৈ। 6 নম্বৰ প্ৰশ্নটো আছে, যোৱা বছৰ এখন স্কুটাৰৰ মূল্য 34,000 টকা আছিল, 20% বাঢ়িছে। আপোনালোকে বেলেগ একো কৰিব নালাগে, 34,000 টকা আছিল, শতাংশৰ অংক হয়, গতিকে 2টা শূন্য আপোনালোকে কাটি দিয়ক। তাৰপিছত 20ৰে পূৰণ কৰক, কিমান বৃদ্ধি হৈছে আপোনালোকে গম পাই যাব। 0 0 দুটা আহি যাব, ইয়াত আহি গ'ল 8, ইয়াত আহি গ'ল 6, ইয়াৰ লগত 34,000টো যোগ কৰি দিয়ক। 34,000 যোগ কৰাৰ লগে লগে আপোনালোকে পাই যাব কিমান, 40,800। আপোনালোকৰ উত্তৰ হ'ব চি, 40,800। তো 20% বাঢ়িছে, 20% বাঢ়িছে, গতিকে 20% বাঢ়াটো কেনেকৈ উলিয়াব, মই কোৱাৰ দৰে উলিয়াই ল'ব। কাৰণ 20% মানে কি আছিল, 20% মানে কি আছিল, 100ৰ ভিতৰত 20। গতিকে আপোনালোকে এইটো নকৰি আৰু এটা কাম কৰিব পাৰে, 34,000 আছে, আপোনালোকে 20ৰে পূৰণ কৰি দিয়ক। পূৰণ কৰিও এই কামটো কৰিব পাৰে। কেইটা শূন্য হ'ব, 4টা শূন্য,
ইয়াত আহি যাব 2 4 গুণ 8 2 3 গুণ 6 ইয়াৰ পৰা দুটা শূন্য 100ৰ বাবে কাটি দিব গতিকে এনেকৈও আপোনালোকে উলিয়াই ল'ব পাৰে 6800 টকা বৃদ্ধি হ'ব দাম 6800 টকা বৃদ্ধি হ'লে আপোনালোকৰ উত্তৰটো কি হ'ব 34000ৰ লগত এই সংখ্যাটো যোগ কৰি যিটো পাব সেইটো আপোনালোকৰ উত্তৰ হ'ব এতিয়া এই অংকটো আপোনালোকে ক্লাছ 8ত থকা কিতাপৰ পৰা আহিছে এই অংকটোৰ ক্ষেত্ৰত আপোনালোকে একো কৰিব নালাগে চাওক ইয়াত -3 ৰ ওপৰত পাৱাৰ আছে m+1 আৰু ইয়াতো -3 ৰ ওপৰত পাৱাৰ আছে m+1 গতিকে আপোনালোকৰ চাওক m+1 ৰ লগত যদি 5 যোগ কৰে তেতিয়া কি হ'ব m+6 হৈ যাব আৰু এইফালে কি আছে 7 আছে পাৱাৰ তো 7 ৰ পৰা যদি 6 টো বাদ দি দিয়ে তেতিয়া m ৰ মানটো কিমান হৈ যাব 1 হ'ব কেনেকৈ হয় সেই বস্তুটো আপোনালোকে চাওক মাইনাছ পাৱাৰবিলাক চাব এই যে ইয়াত এই তলৰ সংখ্যাকেইটা কোৱা হয় ভূমি এই ভূমি দুটা যদি একে থাকে আৰু মাজত পূৰণ থাকে তেতিয়া পাৱাৰবিলাক কি হয় প্লাছ হয় তাৰ মানে m+1 আছিল ইয়াৰ লগত 5 টো প্লাছ হৈ যাব আৰু এইফালে কি আছে 7 আছে এতিয়া m প্লাছ আমি পাই গ'লো 6 সমান 7 তে m ৰ লগত 6 যোগ কৰিলে 7 হয় গতিকে m কিমান হ'ব মানে কোনটো 6 ৰ লগত কি যোগ কৰিলে 7 হয় 6 ৰ লগত 1 যোগ কৰিলে হয় গতিকে m ৰ মানটো হ'ব 1 এই ধৰণে আপোনালোকে চাব পাৰে এতিয়া এই অংকটো 8 নম্বৰ অংকটো যদি 15 জন শ্ৰমিকে এখন বেৰ 48 ঘণ্টাত সম্পূৰ্ণ কৰে তেনেহলে একেই কাম 30 ঘণ্টাত কৰিবলৈ কিমান শ্ৰমিক লাগিব এতিয়া এই অংকটোৰ ধাৰণাটো আহিছে ব্যস্ত সমানুপাতিকৰ পৰা তে ব্যস্ত সমানুপাতিকৰ অংকবোৰটো আপোনালোকে হয়তো বহুত দিন আগতে কৰিছিল সেই অংকবোৰটো আপোনালোকৰ মনত নাই প্ৰথমতে আপোনালোকে এটা ধাৰণা আপোনালোকৰ ক্লিয়াৰ আছে যে কম মানুহে বেছি দিনত কামটো কৰিব বেছি মানুহে কম দিনত কামটো কৰিব মানে এটা যদি বাঢ়ে আৰু এটা কি হৈছে কমিছে মানুহ বেছি লগালে কামটো সোনকালে হ'ব আৰু মানুহ যদি কমাই দিয়ে কামটো দেৰিকৈ হ'ব বা বেছি সময় ল'ব তেতিয়াহ'লে এনে ধৰণৰ যেতিয়া আপোনালোকে কণ্ডিশ্যন পাব ঘটনা থাকিব সেই ঘটনাবোৰত আপোনালোকে কি কৰিব 15 লগত 45 পূৰণ কৰি দিয়ক 15 পূৰণ 48 টো পূৰণ কৰি দিয়ক 15 আৰু 45 কৈছিলোঁ এইটো নহয় 15 আৰু 48 পূৰণ কৰি দিয়ক পূৰণ কৰি আপোনালোকে 30ৰে হৰণ কৰি দিব 15ৰে 30ক যাব দুবাৰ 2ৰে 48ক যাব 24 বাৰ 15ৰে 30ক গ'ল দুবাৰ 2ৰে 48ক গ'ল 24 বাৰ গতিকে 24 উত্তৰটো আছে আপোনালোকৰ বিত গতিকে হৈ গ'ল আপোনালোকৰ আনসাৰ নেক্সট প্ৰশ্নটো চাওক এখন বিশেষ কাপোৰৰ 5 মিটাৰৰ দাম 210 টকা সেই একেখন কাপোৰৰ 13 মিটাৰৰ দাম কিমান এতিয়া আপোনালোকৰ এই ধাৰণাটো আছে যদি আমি এটা কলম কিনো তেতিয়াহ'লে 5 টকা দিব লাগে দুটা কলম কিনিলে 10 টকা দিব লাগে তাৰ মানে কলমৰ সংখ্যা বঢ়াই দিলে দামো বাঢ়ি যাব ঠিক সেইদৰে কাপোৰৰ পৰিমাণটো যদি বঢ়াই দিয়ে তেতিয়াহ'লে দামো কি হ'ব বাঢ়িব এতিয়া কথাটো হ'ল যে 5 মিটাৰৰ দাম যদি 210 টকা হয় তেতিয়াহ'লে 1 মিটাৰৰ দাম কিমান হ'ব 5ৰে হৰণ কৰিলে ওলাব 13 মিটাৰৰ দাম কিমান হ'ব 13 মিটাৰৰ দামটো পূৰণ কৰিলে আমি পাম 5ৰে ইয়াক কেইবাৰ যাব 5ৰে 20ক যাব 4 বাৰ 5 4 গুণ 20 1 থাকি গ'ল 1 10 5 যাব দুবাৰ এতিয়া 42ৰ লগত যদি 13 পূৰণ কৰে তেতিয়া কিমান হ'ব এতিয়া 40ৰ লগত 13 পূৰণ কৰিলে আমাৰ হৈ যায় 52 গতিকে এই যাব 520 520ৰ লগত 26 যোগ কৰি দিওঁ তেতিয়া আমাৰ উত্তৰটো কি হ'ব 6 4 5 আপোনালোকে 42 আৰু 13 পূৰণ কৰিও কৰিব পাৰে কিন্তু মই এটা বেলেগ বুদ্ধিত কৰিছোঁ কেনেকৈ 4 13 গুণ 52 হয় আমি জানো কিন্তু মই লৈছোঁ 40 সেইকাৰণে 52ৰ পিছফালে এটা শূন্য দি দিছোঁ আকৌ 13 দুটা হ'লে 26 হয় সেইকাৰণে 26টো যোগ কৰি দিছোঁ 546 চি অপশ্যনত আছে আৰু এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আপোনালোকে চাওক এই প্ৰশ্নটো আমাৰ যি গণিতৰ নিয়ম আছে সেই নিয়মত কৰিলে আপোনালোকৰ বহুত টান লাগিব কিন্তু এই প্ৰশ্নটো যদি মই কোৱাৰ ধৰণে চাই তেতিয়াহ'লে আপোনালোকৰ সহজ হৈ যাব কি হ'ব এটা 2 অংকৰ সংখ্যা তাৰমানে দুটা অংক বিশিষ্ট সংখ্যা ওলোটাই লিখিলে এটা আনটোৰ লিখিলে আন এটা নতুন 2 অংকৰ সংখ্যা পোৱা যায় যি মূল সংখ্যাটোতকৈ 63 অধিক এতিয়া চাওক
25 সংখ্যাটোক যদি আমি উল্টাকৈ লিখোঁ তেতিয়া কি হ'ব 25 সংখ্যাটোক উল্টাকৈ লিখিলে হ'ব 52 এতিয়া 52ৰ পৰা যদি মই 25 বাদ দিওঁ তেতিয়াহ'লে উত্তৰটো কি হ'ব 12ৰ 5 গ'ল থাকিল 7 4ৰ 2 গ'ল থাকিল 2 আমি পাইছোঁ নেকি 63 নাই পোৱা 36ৰ ক্ষেত্ৰত চাওঁ 63 হ'ব আৰু 36 হ'ব একেবাৰে আমি কৰি চাইছোঁ 13ৰ পৰা 6 গ'ল থাকিল 7 5ৰ 3 গ'ল থাকিল 2 নহ'ল এইটোও নহ'ল এইটোও নহ'ল 28ৰ ক্ষেত্ৰত চাওঁ 28 ইয়াক উল্টা কৰি দিলে আমি পাম 82 মাইনাছ কৰি চাওঁ 12ৰ পৰা 8 গ'ল থাকিল 4 7ৰ 2 গ'ল থাকিল 5 গতিকে এইটো নহ'ল এতিয়া ইয়াত চাওঁ 29 আছিল ইয়াক যদি উল্টা কৰি দিয়ে ই 92 হৈ যায় এতিয়া বিয়োগ কৰি চাওঁ 12ৰ 9 গ'ল থাকিল 3 8ৰ 2 গ'ল থাকিল 6 63 পাইছোঁনে গতিকে এইটো আমাৰ এনচাৰ D2 এনেধৰণে আমি চাব পাৰোঁ বন্ধুসকল এই 10টা প্ৰশ্নই আছিল এই গণিতৰ 10টা প্ৰশ্ন মই মোৰ ফালৰ পৰা চেষ্টা কৰিলোঁ যাতে আপোনালোকে সহজতে বুজি পায় আপোনালোকৰ মৰম চেনেহ পাম বুলি এই ভিডিঅ'বোৰ প্ৰস্তুত কৰি আছোঁ আৰু আপোনালোকক মই কথা দিছোঁ যে যিমান পাৰোঁ চেষ্টা কৰিম সহজভাৱে আপোনালোকৰ এই গণিতৰ অংশবোৰ হওক অন্যান্য যি প্ৰশ্ন উত্তৰৰ শিতান আছে সেইবোৰ সহজতে আৰু অতি কম সময়ত আপোনালোকৰ লগত আলোচনা কৰিম ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু নুবুজা কিবা থাকিলে নিশ্চয় আপোনালোকে কিবা এটা লিখিব বুলি মই আশা ৰাখিছোঁ আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে চেনেলটো আৰু 2-4জনৰ আগলৈ যাব পাৰে আৰু 2-4জনে পাই কিবা এটা যদি লাভ হয় ময়ো নথৈ আনন্দিত হ'ম ধন্যবাদ